আৰু মুহূৰ্তত ব্ৰেকিং নিউজ মণিপুৰৰ ৰাজনীতিত হঠাৎ পদ পৰিৱৰ্তন ঘটিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছে ৰাজ্যপালক পদত্যাগ পত্ৰ অৰ্পণ কৰিছে এন বীৰেন সিঙে পদত্যাগৰ সময়ত কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কেও সংগ দিয়ে এন বীৰেন সিঙক সংগ দিলে বিজেপি সাংসদ সম্বিত পাত্ৰই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহকো সাক্ষাৎ কৰিছিল এন বীৰেন সিঙে পুনৰবাৰ উল্লেখ কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে হঠাৎ পদত্যাগ পত্ৰ প্ৰদান কৰিছে মণিপুৰৰ ৰাজনীতিত হঠাৎ হৈছে এই পদ পৰিৱৰ্তন ৰাজ্যপালক পদত্যাগ পত্ৰ অৰ্পণ কৰে এন বীৰেন সিঙে আৰু পদত্যাগৰ সময়ত কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কে দিলে সংগ এন বীৰেন সিঙক সংগ দিলে বিজেপি সাংসদ সম্বিত পাত্ৰই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহকো সাক্ষাৎ কৰিছিল এন বীৰেন সিঙে দেখিবলৈ পোৱা গৈছিল শেহতীয়া কিছুদিনত মণিপুৰত এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিছিল এন বীৰেন সিঙৰ পদত্যাগ দাবী কৰিছিল কিন্তু সেই সময়ত এন বীৰেন সিঙে পদত্যাগ কৰা নাছিল কিন্তু আজি হঠাৎ মণিপুৰত এই ৰাজনৈতিক প্ৰেক্ষাপটত এই পদ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে পদত্যাগ পত্ৰ প্ৰদান কৰিছে ৰাজ্যপালক এন বীৰেন সিঙে পুনৰবাৰ উল্লেখ কৰিছো মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছে ৰাজ্যপালক ইতিমধ্যে পদত্যাগ পত্ৰ অৰ্পণ কৰিছে এন বীৰেন সিঙে কুকি আৰু মেইটিৰ সংঘৰ্ষত মণিপুৰ অশান্ত হৈ পৰিছিল আৰু সেই সময়তে এন বীৰেন সিঙৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা-বতৰা চলিছিল আৰু এন বীৰেন সিঙৰ পদত্যাগ দাবী কৰিছিল বিভিন্ন পক্ষই কিন্তু এন বীৰেন সিঙে সেই সময়ত পদত্যাগ কৰা নাছিল মণিপুৰৰ পৰিস্থিতিৰ উত্তৰণ ঘটাবলৈ তেওঁ একো কৰিব পৰা নাছিল বুলি অভিযোগ উঠিছিল কিন্তু শেহতীয়াকৈ আজিৰ দিনটোত হঠাৎ এই পদ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে মণিপুৰৰ ৰাজনীতিক আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ পত্ৰ অৰ্পণ কৰিছে ৰাজ্যপালক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিছিল আজিৰ দিনটোত এন বীৰেন সিঙে আৰু তাৰ পাছতে ৰাজ্যপালক পদত্যাগ পত্ৰ অৰ্পণ কৰিছে এন বীৰেন সিঙে এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছে মৃদুপৱন পৰা আমাৰ সাংবাদিক মৃদুপৱন দেখিবলৈ পোৱা গৈছে হঠাৎ পদ পৰিৱৰ্তন হৈছে বিগত সময়ছোৱাত মণিপুৰত যি এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পিছত আজিৰ দিনটোত হঠাৎ পদত্যাগ পত্ৰ অৰ্পণ কৰিছে ৰাজ্যপালক এন বীৰেন সিঙে হয়তো অঞ্জমণি বৰদলৈ মণিপুৰৰ ৰাজনীতিৰ এটা ডাঙৰ বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব আৰু হঠাৎ পদ পৰিৱৰ্তন কিছু তেওঁৰ আজিৰ দিনটোতে নতুন দিল্লীত মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এন বীৰেন সিঙে বিজেপিৰ যি শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিছিলে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সৈতে তেওঁ বৈঠকত মিলিত হৈছিলে বৈঠকত মিলিত হোৱাৰ পিছতে তেওঁ মণিপুৰত উপস্থিত হয় ইম্ফলত উপস্থিত হোৱাৰ পিছতে যিগৰাকী বিজেপিৰ যিগৰাকী সাংসদ সম্বিত পাত্ৰৰ লগতে অন্য কেইবাগৰাকীও মণিপুৰৰ মন্ত্ৰী আৰু বিধায়কক লগত লৈ পদত্যাগ পত্ৰ অৰ্পণ কৰে যিগৰাকী ৰাজ্যপালৰ হাতত অৰ্পণ কৰে আৰু এয়া খুব গুৰুত্বপূৰ্ণ এইবাবেই যে মণিপুৰত যোৱা 2 বছৰ ধৰি যি এটা হিংসাজৰ্জৰ পৰিস্থিতিৰ উদ্ভৱ হৈ আছিল যি এথনিক যিটো নৃগোষ্ঠীগত যিটো সংঘৰ্ষ হৈ আছিল এই সংঘৰ্ষৰ সময়ত এন বীৰেন সিঙৰ পদত্যাগৰ প্ৰসংগ বাৰম্বাৰ উত্থাপন হৈ আহিছিল তেখেতক বিৰোধী পক্ষই দাবী কৰিছিল যে এন বীৰেন সিঙে নিজৰ কাম কাজ ভালদৰে কৰিব পৰা নাই আৰু ৰাজ্যখনৰ শান্তি শৃংখলা বৰ্তাই ৰাখিব পৰা নাই তেনেকুৱা এক পৰিস্থিতিত এন বীৰেন সিঙৰ পদত্যাগ দাবী কৰি আহিছিল এবাৰ তেওঁ নাটকীয়ভাৱে পদত্যাগৰ এক নাটকীয় এটা স্ক্ৰিপ্ট ৰচনা কৰাও হৈছিল কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাতো কিন্তু তেওঁ বাহাল থাকে মুখ্যমন্ত্ৰীৰ পদত আৰু পৰৱৰ্তী সময়ছোৱাত বিজেপিও তেখেতক ৰক্ষণাবেক্ষণ দিয়ে কিন্তু আজি হঠাৎ যে বিজেপিৰ যি ৰাষ্ট্ৰীয় নেতৃত্ব বা শীৰ্ষ নেতৃত্বক দিল্লীত সাক্ষাৎ কৰাৰ পিছত তেওঁ সতীৰ্থ বিধায়ক আৰু মন্ত্ৰীক লগত লৈ আৰু তেখেতক আন এগৰাকী সাংসদ সম্বিত পাত্ৰই সংগ দিয়াৰ পিছতে তেওঁ ইতিমধ্যে ৰেজিগনেশ্যন লেটাৰ অৰ্থাৎ পদত্যাগ পত্ৰ অৰ্পণ কৰিছে আৰু হয়তো মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি অৰ্থাৎ ৰাজ্যখনত যোৱা 2 বৰ্ষত যি ধৰণৰ এটা পৰিস্থিতি উদ্ভৱ কৰিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ভাৰতবৰ্ষতে এটা ইয়াৰ ব্যাপক চৰ্চা হৈছে হিংসাজৰ্জৰ পৰিস্থিতিৰ বাবে তাৰ পিছত যদি আজি পদত্যাগ পত্ৰ অৰ্পণ কৰাৰ পিছত এই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য হোৱাৰ সম্ভাৱনা বা আশংকা প্ৰকাশ কৰাও হৈছে আৰু তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইয়াত তেওঁ চেন্ট্ৰেল গভৰ্ণমেণ্টক ধন্যবাদ জনোৱা কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনোৱাৰ পিছত তেওঁ কৈছে যে ৰাজ্যখনৰ যি পৰিস্থিতি বা তেখেতসকলৰ যি ইতিহাস সেই ইতিহাস ৰক্ষণাবেক্ষণৰ বাবে কাম কৰিব লাগে আৰু যিটো সীমান্তত যিটো অনুপ্ৰৱেশ সেই অনুপ্ৰৱেশ ৰোধ কৰিবৰ কাৰণে কিছুমান আঁচনি প্ৰয়োগ কৰিব লাগে এই কথা তেওঁ ৰেজিগনেশ্যন লেটাৰ অৰ্থাৎ পদত্যাগ পত্ৰখনত তেওঁ উল্লেখ কৰিছে ড্ৰাগছ আৰু যিটো নাৰ্কো টেৰৰিজিমৰ যি সন্ত্ৰাস বা তাৰ বিৰুদ্ধে যিখন যুদ্ধ সেই যুদ্ধ কণ্টিনিউ বা ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে আৰু লগতে তেওঁ কৈছে যে তেওঁলোকৰ যিবিলাক বৰ্ডাৰ যি সীমান্তত যিটো অনুপ্ৰৱেশৰ সমস্যা
সমস্যাৰ বাবেও এনেকুৱা ধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হৈছে বুলি তেওঁ বাৰম্বাৰ দাবী কৰি আহিছে বা তাৰ কাৰণে এটা মেজৰ অৰ্থাৎ পদক্ষেপ ল'ব লাগে বুলি তেওঁ যিখন পদক্ষেপ কথাত উল্লেখ কৰিছে। এক গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তেওঁ কেইবাটাও অনুৰোধ কৰিছে আৰু কেইবাটাও দাবী কৰিছে আৰু লগাৰ পিছতে তেওঁ পদক্ষেপ পত্ৰ অৰ্পণ কৰিছে। অৰ্থাৎ এন বীৰেন সিঙৰ এই পদত্যাগৰ পিছত তাত কি ধৰণৰ পৰিস্থিতি উদ্ভৱ হয়, তাৰ ৰাজ্যিক বিজেপিৰ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বে কি ধৰণৰ সিদ্ধান্ত লয় সেয়া খুব গুৰুত্বপূৰ্ণ হ'ব। কিয়নো এন বীৰেন সিঙৰ কাম কাজত কিন্তু সতীৰ্থ বিধায়কো ইতিমধ্যে অসন্তুষ্ট হৈ পৰিছে, এই কথা স্পষ্ট হৈ পৰিছে। কাৰণ যি শান্তিৰ তাত যি হিংসামূলক যি পৰিস্থিতি, এই পৰিস্থিতিৰ অৱসানৰ ক্ষেত্ৰত এন বীৰেন সিঙে যি ধৰণে কঠোৰ এটা স্থিতি ল'ব লাগিছিল বা যেনেধৰণে কুকি আৰু মেইটেৰ সংঘাত ৰোধ কৰিব লাগিছিল, এই সংঘাত ৰোধ কৰাত তেওঁ আচলতে বিফল হৈছিল। বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিছিল, হস্তক্ষেপ কৰাৰ পিছতো তাত এনেধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হৈছিল যে আপোনাৰ ইণ্টাৰনেট বেন কৰ্তন কৰি থাকিবলগীয়া হয়, বাৰম্বাৰ ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া হয়, 2-3 মাহ শান্তিপূৰ্ণ এটা অৱস্থালৈ ঘূৰি অহাৰ পিছত আকৌ নিশ্চিতভাৱে মৃদুপৱন বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ, মণিপুৰৰ শেহতীয়া যি হিংসাজৰ্জৰ পৰিৱেশ পৰিস্থিতি, তাৰ পাছত বিগত 2টা বছৰে কিন্তু এন বীৰেন সিঙে পদত্যাগ পত্ৰ অৰ্পণ কৰা নাছিল, পদত্যাগ কৰা নাছিল। কিন্তু আজি হঠাতে নতুন দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ পিছতে পদত্যাগ পত্ৰ অৰ্পণ কৰিছে আৰু হয়তো মণিপুৰত ইয়াৰ পৰৱৰ্তী সময়ছোৱাত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হ'ব পাৰে।